আপুনি অনা অসমীয়া আপুনি বাহিৰৰ পৰা আহিছে প্ৰত্যাবন্ধ কেনেকৈ আপুনি প্ৰত্যাহ্বান একো নাই মই অসমীয়া 1925 মোৰ দেউতা আহিছে ইয়াৰে জন্ম কৰ্ম ইয়াতে আমাৰ মাতৃভূমি জন্মভূমি ইয়াতে আছে সেইকাৰণে বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাক পহুখেদা হয় আপোনালোকে দেখা পাইছে এইজন হৈছে অনা অসমীয়া এজন বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা আৰু এইবাৰ নিৰ্বাচনত টিকট লাভ কৰিছে এইজন বিজয় কুমাৰ গুপ্তাই আৰু এই বিজয় কুমাৰ গুপ্তাকে পহুখেদা দিছে এইবাৰ অসমীয়াই সময় আহি পৰিছে এই সময়খিনিত চেণ্ট্ৰেল গুৱাহাটীত এইজন বিজয় কুমাৰ গুপ্তাই টিকট পাইছে বিজেপি প্ৰাৰ্থী হিচাপত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে এতিয়া সকলো অসমীয়া এই সময়খিনিত জাগিবৰ হ'ল এই বিজয় কুমাৰ গুপ্তাৰ বিপৰীতে যিজনেই প্ৰাৰ্থী নাথাকক কিয় তেওঁ যি দলৰে নহওক কিয় তেওঁকেই কিন্তু ভোট দিয়ক বুলি প্ৰত্যেকজন অসমীয়াই এই সময়খিনিত কোৱা আৰম্ভ কৰিছে আৰু এটা কথা সকলোৱে একেমুখেই কৈছে যে এই বিজয় কুমাৰ গুপ্তাক পহুখেদা দিয়া সময় আহি পৰিছে এইখিনিয়ে মূল সময় আজি তেওঁ নিজকে অসমীয়া বুলি পৰিচয় দিয়ে বিজয় কুমাৰ গুপ্তাই কিন্তু সেই বিজয় কুমাৰ গুপ্তাই শুদ্ধকৈ অসমীয়া কথাখিনিকেই ক'ব নাজানে বহুতেই এই সময়খিনিত হিমন্ত বিশ্ব শৰ্মালৈকেও আঙুলি টোৱাইছে যে হিমন্ত বিশ্ব শৰ্মাই কি আন বেলেগ প্ৰাৰ্থী নাপালেই নেকি যে এজন অনা অসমীয়া এজন ব্যক্তিক এইদৰে চেণ্ট্ৰেল গুৱাহাটীত তেওঁক টিকট দিছে চেণ্ট্ৰেল গুৱাহাটীত তেওঁক বিজেপিৰ তেওঁক টিকট দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বেলেগ ব্যক্তি নাপালেই নেকি যে অনা অসমীয়া ব্যক্তি এজনক এইদৰে তেওঁ মূৰত তুলি লোৱা চেষ্টা কৰিছে বৰ্তমান এই সময়খিনিত যদি বিজয় কুমাৰ গুপ্তাৰ নিচিনা মানুহবোৰ যদি জয়ী হ'বলৈ হয় আমি প্ৰত্যেকবাৰে নিৰ্বাচনতে দেখি আছোঁ এটা সময়ত আপোনালোকে দেখা পালে অশোক সিংহাল আহিল আৰু এইবাৰো বহু কেইজন অনা অসমীয়া ব্যক্তি বুলি ক'ব লাগিব কমছে 2-3জনমান তেনেকুৱা অনা অসমীয়া ব্যক্তি সোমাই আছে আৰু বিজয় কুমাৰ গুপ্তাৰ যিখিনি কথা যিখিনি আচৰণ আপোনালোকে শুনিলেই গম পাব যে তেওঁৰ অসমীয়াৰ কোনো তেওঁৰ গাত তেজেই নাই যিজন মানুহে শুদ্ধকৈ অসমীয়াখিনি উচ্চাৰণেই কৰিব নাজানে সেইজন মানুহে এতিয়া অসমীয়াৰ কথা কয় অসমীয়াৰ স্বাভিমানৰ কথা কয় জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আছে বৰ্তমান এই সময়খিনি আৰু যদি এই বিজয় কুমাৰ গুপ্তাৰ নিচিনা ব্যক্তি যদি নিৰ্বাচনত জয়লাভ কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু আমাৰ দৰে সাধাৰণ অসমীয়া মানুহখিনিয়ে চেণ্ট্ৰেল গুৱাহাটীৰ সেই ঠাইখিনিত কোনোবাই যদি আহি কিনি মাৰোৱাৰী বিহাৰী মানুহে যদি আহি 200 লগাই থৈ যায় তেতিয়াও কিন্তু ওলোটাই একো এটা ক'ব নোৱাৰিব ওলোটাই মাত মাতিব নোৱাৰিব তেওঁলোকৰেই দপদপনি চলিব অসমীয়াৰ ওপৰত এটা সময়ত ভূপেন হাজৰিকাই যিদৰে কৈ থৈ গৈছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব সেই একেই কথাখিনিয়ে কিন্তু এই বিজয় কুমাৰ গুপ্তাৰ নিচিনা মানুহবোৰ যদি নিৰ্বাচনত জয়লাভ কৰিবলগীয়া হয় তেতিয়া কিন্তু ফলিয়াব গতিকে এই সময়খিনিত জগাৰ সময় এই সময়খিনিত বিবেক বুদ্ধিৰে ভোট দি উপযুক্ত প্ৰাৰ্থীজনক জয়যুক্ত কৰাৰ সময় কিন্তু সকলোৱে আহ্বান জনাইছে প্ৰত্যেকজন অসমীয়াই এই সময়খিনিত আহ্বান জনোৱাটো উচিত যে এই বিজয় কুমাৰ গুপ্তাক যাতে নিৰ্বাচনত কোনেও যাতে ভোট নিদিয়ে এই বিজয় কুমাৰ গুপ্তাই যদি কিবা কোনো জয়লাভ কৰিবলগীয়া হয় অনাগত সময়ত কিন্তু পৰিস্থিতি বৰ ভয়ংকৰ হৈ পৰিব এয়া আপোনালোকে সকলোৱে দেখা পাব বাকী এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত আপোনালোকৰ মতামতসমূহ জনাব ধন্যবাদ